নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য কঁপাই যোৱা নলবাৰীৰ লাভ জেহাদ কাণ্ডক লৈ ডাঙৰ খবৰ। আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা ৰছ আলীৰ জানাজাত উপস্থিত নাথাকে গাঁওবাসী। দেশৰ কালাকুচিবাসীৰ এই বৃহৎ সিদ্ধান্ত। উল্লেখযোগ্য যে নলবাৰীৰ গংগাপুৰত লাভ জেহাদী ৰছ আলীৰ আক্ৰমণত মৃত্যু হৈছিল আছুনেতা মাধুৰ্য বৰ্মনৰ। আৰু বৰ্তমান GMCHৰ ICUত জীৱন মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকী। আৰু এই ঘটনাৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছিল অভিযুক্ত ৰছ আলীৰ। আৰু এই মুহূৰ্তত ৰছ আলীৰ গাঁওবাসী অৰ্থাৎ দেশৰ কালাকুচিবাসীয়ে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এনকাউণ্টাৰত মৃত্যু হোৱা ৰছ আলীৰ জানাজাত উপস্থিত নাথাকে গাঁওবাসী। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। মেট্ৰিক পাছ কৰিলে ৰেল বিভাগত পাব চাকৰি। মুকলি হৈছে 11,000ৰো অধিক পদ। চৰকাৰী চাকৰিৰ সন্ধানত থকা প্ৰাৰ্থীসকলৰ বাবে এটা অতি ভাল খবৰ। ভাৰতীয় ৰেলৱে এক বৃহৎ নিযুক্তিৰ জাননী প্ৰকাশ কৰিছে। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড চমুকৈ RRBৰ তৰফৰ পৰা জনোৱা হৈছে যে এইবাৰ ৰেলত বৃহৎ সংখ্যক খালী পদ পূৰণ কৰা হ'ব। জাননী অনুসৰি ৰেলৱেত এছিষ্টেণ্ট লোক পাইলট চমুকৈ ALP পদত কৰ্মচাৰী নিযুক্তি দিয়া হ'ব। আৰু এই নিযুক্তি প্ৰক্ৰিয়া চলিত বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব বুলি জানিব পৰা গৈছে। এইবাৰ ৰেলৱেৰ ফালৰ পৰা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে মুঠ 11,127টা খালী পদ মুকলি কৰা হৈছে। ইয়াৰে কিছু আসন সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হ'ব। নিযুক্তি পোৱাৰ পিছত প্ৰথম অৱস্থাত কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব। আৰু সেই সময়ছোৱাত ৰেলৱেৰ তৰফৰ পৰা তেওঁলোকক মাহিলী বৃত্তিও প্ৰদান কৰা হ'ব। এই কৰ্মচাৰীসকলক দেশৰ বিভিন্ন আঞ্চলিক কেন্দ্ৰ বা প্ৰডাকশ্যন ইউনিটত নিযুক্তি দিয়া হ'ব। নিযুক্তি পোৱা স্থানৰ পৰা আন ঠাইলৈ বদলি হ'বলৈ হ'লে প্ৰাৰ্থীগৰাকীয়ে উক্ত কেন্দ্ৰত কমেও 5ৰ পৰা 10 বছৰ সেৱা আগবঢ়াব লাগিব। এই পদসমূহত আবেদন কৰিবলৈ হ'লে প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিক বা ইয়াৰ সমকক্ষ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰী বয়স 18ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব যদিও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই পাব। দৰমহাৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বেচিক পে' হ'ব 19,900 টকা আৰু পৰৱৰ্তী সময়ত সৰ্বোচ্চ মাহিলী দৰমহা 34,442 টকালৈ বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও কৰ্মচাৰীসকলে আন ভাত্তা আৰু বিভিন্ন সা সুবিধাও লাভ কৰিব। প্ৰাৰ্থীসকলৰ যোগ্যতা মুঠ 5টা পৰ্যায়ত প্ৰমাণ কৰা হ'ব। প্ৰথমতে কম্পিউটাৰ ভিত্তিক পৰীক্ষা চমুকৈ CBT 1 আৰু তাৰ পিছত CBT 2, কম্পিউটাৰ ভিত্তিক এপ্টিচিউড টেষ্ট, নথিপত্ৰ পৰীক্ষণ আৰু শেষত স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰতিটো পৰ্যায়ত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়েহে পৰৱৰ্তী পৰ্যায়লৈ যাব পাৰিব। আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে RRBৰ চৰকাৰী ৱেবছাইট rrbapply.gov.in লৈ গৈ RRB BALP ৰিক্ৰুটমেণ্ট 2026ৰ পঞ্জীয়ন লিংকত ক্লিক কৰিব লাগিব। তাত প্ৰয়োজনীয় তথ্য পাতি দি পঞ্জীয়ন কৰাৰ পিছত আবেদন পত্ৰখন পূৰণ কৰি অনলাইন যোগে মাচুল আদায় দিব লাগিব। আৰু শেষত আবেদন পত্ৰখন ছাবমিট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ৰাখিব লাগিব। উল্লেখযোগ্য যে অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 500 টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'লে বেংকৰ মাচুল কাটি বাকী 400 টকা প্ৰাৰ্থীক ঘূৰাই দিয়া হ'ব। আনহাতে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল হৈছে 250 টকা আৰু পৰীক্ষাত বহিলে এই সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ'ব। আবেদনৰ মাচুল কেৱল ইণ্টাৰনেট বেংকিং, ডেবিট বা ক্ৰেডিট কাৰ্ড অথবা UPIৰ জৰিয়তেহে জমা দিব পাৰিব। প্ৰাৰ্থীসকলে অহা 14 জুনলৈকে আবেদন পত্ৰ আৰু 16 জুনলৈকে মাচুল জমা দিব পাৰিব। তদুপৰি 17 জুনৰ পৰা 26 জুনৰ ভিতৰত আবেদন পত্ৰত কিবা ভুল থাকিলে সেয়া শুধৰণি কৰাৰো সুবিধা প্ৰদান কৰা হ'ব। পৰৱৰ্তী খবৰ, অৱশেষত উদ্ধাৰ যোৰহাটৰ পৰা নিৰুদ্দিষ্ট 4 ছাত্ৰ ছাত্ৰী। শ্বিলঙত উদ্ধাৰ কৰা হৈছে আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক।
উল্লেখযোগ্য যে দেওবাৰে স্কুলীয়া পোছাকতে ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল 2 ছাত্ৰী আৰু 2 ছাত্ৰ। এই ঘটনাৰ পিছতে সমগ্ৰ যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিল আৰু অৱশেষত শ্বিলঙৰ পৰা উদ্ধাৰ কৰা হৈছে আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰী। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ ঘোষণা কক্ৰজ জনতা পাৰ্টি চমুকৈ CJPৰ। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব ছ'চিয়েল মিডিয়াৰ এই ব্যংগাত্মক ৰাজনৈতিক দলটোৱে। অহা 6 জুনত ভাৰতলৈ আহি এই প্ৰতিবাদৰ নেতৃত্ব দিব CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। কক্ৰজ জনতা পাৰ্টিৰ সকলো সমৰ্থক আৰু শিক্ষাৰ্থীক এই প্ৰতিবাদত চামিল হ'বলৈ আহ্বান অভিজিতৰ। উল্লেখযোগ্য যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলক লৈ এতিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা। দেশৰ 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু ইতিমধ্যে এই নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। অহা 18 জুনত হ'ব ভোট গ্ৰহণ। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 8 জুন। অন্ধ্ৰপ্ৰদেশ, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু অৰুণাচলত অনুষ্ঠিত হ'ব নিৰ্বাচন। পৰৱৰ্তী খবৰ, অৱশেষত ভাৰতৰ ফুটবল প্ৰেমীৰ বাবে আহিল ভাল খবৰ। ফিফা বিশ্বকাপ 2026 ভাৰতত সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হ'ল জি এণ্টাৰটেইনমেণ্ট। জি এণ্টাৰটেইনমেণ্টৰ চেনেল ইউনাইট 8 স্পৰ্টছ 1, ইউনাইট 8 স্পৰ্টছ 1 HD, ইউনাইট 8 স্পৰ্টছ 2 আৰু ইউনাইট 8 স্পৰ্টছ 2 HDত উপভোগ কৰিব পাৰিব ফিফা বিশ্বকাপ 2026 আৰু G5 এপৰ জৰিয়তে হ'ব ডিজিটেল সম্প্ৰচাৰণ। উল্লেখযোগ্য যে অহা 11 জুনৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ 2026। পৰৱৰ্তী খবৰ, নলবাৰীত হত্যাৰ বলি হোৱা আছু নেতা মাধুৰ্য বৰ্মনৰ ঘৰত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী। শোক সন্তপ্ত পৰিয়ালৰ খবৰ ল'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰু অতি তৎপৰতাৰে দোষীক শাস্তি বিহাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে। পৰৱৰ্তী খবৰ, স্বেচ্ছামূলক যৌনকৰ্ম অপৰাধ নহয়। কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেচা হিচাপে বাছি ল'লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাই। প্ৰাপ্তবয়স্কৰ স্বাধীনতাৰ সপক্ষে ৰায় দি আৰক্ষীক এই সকিয়নি দেশৰ উচ্চতম ন্যায়ালয়ৰ। যৌনকৰ্মক লৈ দীৰ্ঘদিন ধৰি চলি থকা বিতৰ্কৰ মাজতেই উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে। শীৰ্ষ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে যদি কোনো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে নিজৰ ইচ্ছাৰে যৌনকৰ্মত লিপ্ত হয় তেন্তে কেৱল সেই কাৰণতে তেওঁক অপৰাধী বুলি গণ্য কৰিব নোৱাৰি বা আৰক্ষীৰ হাৰাশাস্তিৰ বলি হ'ব নোৱাৰিব। ইয়াৰ লগতে ন্যায়ালয়ে কয় যে যৌনপল্লীত অভিযান চলোৱাৰ সময়ত নিজৰ ইচ্ছাৰে এই বৃত্তিত জড়িত মহিলাসকলক আটক কৰা বা উদ্ধাৰৰ নামত জোৰকৈ পুনৰ সংস্থাপনৰ চেষ্টা কৰিব নোৱাৰিব। ন্যায়াধীশ JP পাৰ্দিৱালা আৰু ন্যায়াধীশ R মহাদেৱনৰ বিচাৰপীঠে ইমৰেল ট্ৰেফিক প্ৰিভেনশ্যন এক্ট বা ITPৰ বিভিন্ন ধাৰা পৰ্যালোচনা কৰি এই পৰ্যবেক্ষণ কৰে। ন্যায়ালয়ৰ মতে প্ৰায় 70 বছৰ পুৰণি এই আইনখনত আৰক্ষীক এনে কোনো ক্ষমতা দিয়া হোৱা নাই যাৰ দ্বাৰা তেওঁলোকে প্ৰাপ্তবয়স্ক আৰু স্বেচ্ছাই যৌনকৰ্মত জড়িত লোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে। অৱশ্য ন্যায়ালয়ে এই কথাও মনত পেলাই দিছে যে বেশ্যালয় চলোৱাটো আইনগতভাৱে অপৰাধ আৰু সেই ক্ষেত্ৰত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। মানৱ সৰবৰাহ আৰু বাণিজ্যিক যৌন শোষণৰ বলি হোৱা লোকসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবে কিছু নিৰ্দেশনা বিচাৰি দাখিল কৰা গোচৰৰ শুনানিৰ সময়ত ন্যায়ালয়ে এই কথা প্ৰকাশ কৰে। এই প্ৰসংগত ন্যায়ালয়ে কয় যে যৌনকৰ্মীসকলক উদ্ধাৰ বা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত আৰু সন্মতিক আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব। যদি কোনো প্ৰাপ্তবয়স্ক যৌনকৰ্মীয়ে নিজৰ ইচ্ছাৰে এই পেছাত থাকে তেন্তে তেওঁৰ ক্ষেত্ৰত উদ্ধাৰৰ প্ৰশ্নই নুঠে।
ন্যায়ালয়ে লগতে কয় যে পুনৰ সংস্থাপন কেতিয়াও বলপূৰ্বক হ'ব নোৱাৰে। ৰাষ্ট্ৰৰ দায়িত্ব হ'ল প্ৰয়োজনীয় সাহায্য, সুযোগ আৰু সুৰক্ষা প্ৰদান কৰা, যাতে কোনোবাই বিচাৰিলে নতুন জীৱন আৰম্ভ কৰিব পাৰে। কিন্তু সেই সুযোগক বাধ্যতামূলক কৰি জাপি দিব নোৱাৰি। কোনো ব্যক্তিক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে পুনৰ সংস্থাপন কেন্দ্ৰলৈ পঠিওৱা বা সুৰক্ষা গৃহত ৰখাটো সাংবিধানিক অধিকাৰৰ পৰিপন্থী বুলিও উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে। আৰু শুনানিৰ সময়ত ন্যায়ালয়ে বৰ্তমানৰ আইনী গাঁথনিৰ এক ডাঙৰ সমস্যাৰ প্ৰতিও আঙুলিয়াই দিয়ে। ন্যায়াধীশসকলৰ মতে বৰ্তমান বহুত ক্ষেত্ৰত সৰবৰাহৰ বলি হোৱা ব্যক্তি, জোৰকৈ যৌন কৰ্মলৈ ঠেলি দিয়া ব্যক্তি আৰু স্বেচ্ছাই যৌন কৰ্মত জড়িত ব্যক্তিসকলক একে দৃষ্টিৰে চোৱা হয়। এই একেধৰণৰ পদ্ধতি বাস্তৱ পৰিস্থিতিৰ লগত খাপ নাখায়। সেয়েহে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে স্পষ্ট বাৰ্তা দিছে যে প্ৰাপ্তবয়স্ক যৌনকৰ্মীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সন্মতি, ব্যক্তিগত স্বাধীনতা আৰু বাস্তৱ পৰিস্থিতিক গুৰুত্ব দিব লাগিব। আইন প্ৰয়োগৰ নামত তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা বা অযথাকৈ হাৰাশাস্তি কৰিব পৰা নাযাব।